শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ বাবে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। বিভিন্ন উপশাখা সমিতিসমূহে দিনে নিশাই প্ৰস্তুতি তুংগত কৰি তুলিছে। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ মূল লাইখুটা নামঘৰ ভাগিৰ লাইখুটা পোতাৰ মাংগলিক পৰ্বও সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাগিৰ বাবে ভকত বৈষ্ণৱ বাপ সমষ্টিৰ মাজত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। হৰিনামেৰে মুখৰিত কৰি তুলিছে নদুৱাৰ সমষ্টিৰ নাহৰবাৰীৰ জ্যোতি বিষ্ণুৰ সমন্বিত ক্ষেত্ৰ। ইতিমধ্যে তেজপুৰ জিলাৰ ৭খন আঞ্চলিকে লগে ভাগে ৰাজহুৱা হজ অনুষ্ঠিত কৰি অধিৱেশন ভাগিৰ বিভিন্ন কামসমূহ কৰা পৰিলক্ষিত হয়। ইফালে কালি চতিয়া আঞ্চলিকেও নামঘৰ নিৰ্মাণৰ বাবে অনুষ্ঠিত কৰে ৰাজহুৱা হজ। বিভিন্ন কামৰ হাত উজান দিয়া ভকত বৈষ্ণৱ বাপ সমষ্টিই আগন্তুক ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ধৰ্মীয় অধিৱেশন ভাগি সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা এতিয়া পৰিলক্ষিত হৈছে। জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ ফেব্ৰুৱাৰী ২০২৬ চনৰ যি তেজপুৰ জিলা শাখাত অনুষ্ঠিত হ'ব। সেই অধিৱেশনৰ সেই নামঘৰ ভাগি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰ, সেই নামঘৰ ভাগিৰ দায়িত্ব সম্পাদক হিচাপে আমাক অৰ্পণ কৰিছে আৰু সভাপতি হিচাপে আমাক অৰ্পণ কৰিছে। গতিকে আমি সেই দায়িত্বভাগ যিহেতুকে গুৰুজনাৰ অপূৰ্ব সৃষ্টি সেই নামঘৰ ভাঙি আমি সৰ্বাংগ সুন্দৰভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যেই আমি যোৱা ৪ তাৰিখৰ পৰা আমি ১ তাৰিখৰ পৰা আমি ৰাজহুৱাভাৱে হজ দিয়াৰ সিদ্ধান্ত কৰি ঠিক একেৰাহে আজি ৬ তাৰিখলৈকে আমাৰ হজ হৈ আছে। গতিকে আমি ৪ তাৰিখে লাইখুটা আমি স্থাপন কৰা হ'ল। পবিত্ৰ লাইখুটা স্থাপন কৰাৰ পিছত আজি আমাৰ চতিয়া আঞ্চলিক শাখাৰ বা সমস্ত আহি পেলাই আমাৰ এই নামঘৰ কমিটিৰ যি নামঘৰ ভাগৰ ৰোৱা কামিৰ হজ বা চাল আদিৰ হজ সেইখিনি কৰিছে। গতিকে আমি এই সুযোগতে আমি চতিয়া আঞ্চলিকৰ বা সমস্তলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ চেনেললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে আমি সেই নামঘৰ ভাগি সমস্তৰে সহায় সহযোগত সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰোঁ। আৰু লগতে আমাৰ যি অধিৱেশন সেই অধিৱেশন ভাগতো আপোনাৰ খবৰ অসমবাসীৰ সহায় সহযোগিতাই যাতে আমি সফল অধিৱেশন এখন পাতিব পাৰোঁ তাৰ বাবে আমি সমস্তৰে ওচৰত সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ জয় তেজপুৰ জিলা শাখা জয় হৰি গোবিন্দ হে নাৰায়ণ ৰাম
বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ